সাংসদ ৰকিবুল মহোদয়ক 10 লাখ ভোটৰো অধিক ভোটত আমি জিকাইছোঁ। আজিলৈকে এই খাৰপাল্লি গাঁৱত 50টাৰ ওপৰত পৰিয়াল গৰাখহনীয়াৰ কবলত পৰি উদ্বাস্ত হৈ তেওঁলোকে ৰাস্তাৰ দাঁতিত মানুহৰ ঘৰত ৰাস্তাৰ থাকি গছৰ তলত থাকি তেওঁলোকে দিন পাৰ কৰিব লগা হৈছে। এই পৰিয়ালবিলাকক কোনো খবৰ আজিলৈকে লোৱা নাই। আৰু এনেকুৱা অকৰ্ম সাংসদ আমি বনাইছোঁ যে তেওঁ আজিলৈকে এই খাৰপাল্লি গাঁৱটো ক'ত আছে তেওঁ চিনি নাপায়। আমি এইবাৰ সিদ্ধান্ত লৈছোঁ অহা 26ৰ ইলেকশ্যনত এই সাংসদ মহোদয়ক উচিত জবাব দিয়াৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে কৰেজৰে অনুৰোধ জনাইছোঁ যে খাৰপাল্লি গাঁৱত যি গৰাখহনীয়াৰ তাণ্ডৱ চলাই আছে আপুনি অনতি পলমে ইয়াত গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে। নহ'লে এই খাৰপাল্লি গাঁওখন অসমৰ মানচিত্ৰৰ পৰা যে বিলীন হ'ব তাৰ এটা উপক্ৰম হৈছে। হয়, নিশ্চিতভাৱে কিন্তু ইয়াৰে যে স্থানীয় ৰাইজ আছে বা প্ৰতিনিধি হয়তো একেঠাইতে প্ৰতিনিধি কিন্তু তেখেতৰ পৰা জানিবলৈ যত্ন কৰিলোঁ যে হয়তো MP গৰাকী যে আছে তেখেতে কিন্তু এতিয়ালৈকে কিন্তু খাৰপাল্লি অঞ্চলত কিন্তু আহি পোৱা নাই বা কোনো ধৰণৰ তেখেতৰ ভূমিকা দেখা পোৱা নাই। আমি আপোনাৰ ওচৰত আহিছোঁ, কি ক'ব কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে? হয়, কলগেছিয়া ৰাজচক্ৰৰ অন্তৰ্গত খাৰপাল্লি আৰু বলাইপাতাৰ কিছুদিন আগতে নিউজ হ'ল। আজি খাৰপাল্লি যিটো আমি চালোঁ আৰু খাৰপাল্লিৰ প্ৰায় 15-20টা ঘৰ এনেকৈ অৱস্থাত ভাঙি আছে। এই মানুহখিনি ক'ত থাকিব? ৰাস্তাৰ কাষত নিশ্চয় আছে, বেলেগৰ ঘৰত আছে। তেওঁলোকে কি খাই আছে, কি পিন্ধি আছে? এই মানুহখন এনেকৈ অৱস্থাত আছে। কিন্তু আমাৰ ইয়াৰে জনপ্ৰতিনিধিবিলাক যিবোৰ আমি বনাইছোঁ যে আমাৰ MP হওক, আমাৰ MLA হওক বা আমাৰ ইয়াৰে JPC হওক, তেওঁলোকে এই মানুহখিনিৰ ওচৰত এতিয়ালৈকে অহা নাই বা খবৰ লোৱা নাই যে মানুহখিনি কেনেকুৱা অৱস্থাত আছে। যে ৰাইজ আমাক ভোট দি প্ৰতিনিধি বনাই দিছপুৰত আৰু দিল্লীত পঠাইছে, সেই মানুহখিনিৰ কাষত যদি এই প্ৰতিনিধিবিলাক আহি খবৰ ল'ব পৰা নাই, ইয়াতকৈ দুখজনক আৰু কোনো কথা থাকিব পাৰে নেকি? আমাৰ দৃষ্টিত দেখা গৈছে ইয়াতকৈ আৰু দুখজনক কথা থাকিব নোৱাৰে। আমি তাৰ কাৰণে আমাৰ যিজন প্ৰতিনিধিবিলাক আমাৰ ইয়াতে আছে, আমি এই প্ৰতিনিধিবিলাকক আমি তীব্ৰভাৱে ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ যে তেওঁলোকে নিশ্চয় আমাৰ পৰা নিশ্চয় পলাই কোনোবা জেগাত নিশ্চয় তেওঁলোকে আছে। ঠিক আছে, নিশ্চিতভাৱে কিন্তু যে জনপ্ৰতিনিধিৰ বিৰুদ্ধে যে ক্ষোভ ইয়াৰ ৰাইজৰ এইটো বেছি কিন্তু ক্ষোভ হয়। এইটো আপোনাৰ ঘৰ? হয়, এইটো মোৰ ঘৰ। কি ক'ব যিহেতু ভাঙি আছে, এতিয়া ঘৰ ক'ত লৈ যাব? এইটো ঘৰ ক'ত নিমাৰ জাগাই নাই আর ক'ত নিম ঘর নিম আমার জাগাই নাই। যিখিনি জায়গায় তো নদীতে যাই আছে, আমার তো সাংসদও খবর নেওয়া নাই, ওই MLAও খবর নেওয়া নাই। এখন আমি হিমন্তর কাছে দাবি জানাইছোঁ যে আমাক কিবা সহায় কৰিব লাগিব, ক'ত থাকিম ক'ত কি কৰিম এইটো তাৰ চাব লাগিব। ঠিক আছে, নিশ্চিতভাৱে কিন্তু আমি ইয়াৰে যি স্থানীয় ৰাইজ আছে বা প্ৰতিনিধি আছে তেখেতসকলৰ পৰা কিন্তু কিছু কথা জানিবলৈ যত্ন কৰিলোঁ। আৰু এখেতসকলে কিন্তু যে প্ৰতিনিধিৰ বিৰুদ্ধে যে ক্ষোভ কিন্তু প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ ওচৰত কিন্তু এটা দাবী জনাইছে যে আপুনি আমাক সহায় কৰক। একদিকে বেশি